নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 30 আগষ্ট শনিবাৰ। আজি সন্ধিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাক। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। দুখীয়াক অৰুণোদয় দিবলৈ বিজেপি নেতাক লাগে 1500 টকা। বিজেপি নেতা কুদ্দুছ আলীয়ে মেলিছে বজাৰ। অৰুণোদয় আঁচনিত নাম ভৰাই দিবলৈ বিজেপি নেতাক লাগে 1500 টকা। চৰকাৰী আঁচনি দিয়াৰ নামত বিজেপি নেতাই মেলিছে বজাৰ। টকা দিব নোৱাৰা বিধৱা মহিলায়ো বঞ্চিত হ'ল আঁচনিৰ পৰা। ৰূপহীহাটৰ বিজেপি নেতা কুদ্দুছ আলীৰ বিৰুদ্ধে ওলাই আহিল জনতা। নিজা ইচ্ছা অনুসৰি অৰুণোদয় আঁচনিত নাম ভৰাই কুদ্দুছ আলীয়ে প্ৰতিগৰাকী লোকৰ পৰা 1000ৰ পৰা 1500 টকা পৰ্যন্ত লৈ কুদ্দুছে। চৰকাৰীৰ প্ৰতিটো আঁচনি দিয়াৰ নামত ধন সংগ্ৰহ কৰা কুদ্দুছক নাকি লগাবলৈ আহ্বান ৰাইজৰ। ৰূপহীহাটৰ জিউমাৰীত বঞ্চিত ৰাইজৰ উত্তাল প্ৰতিবাদ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি লাভ নাই। অসমক বাংলাদেশৰ পৰা বেদখলমুক্ত কৰিমেই। অসমলৈ আহি গৌৰৱ গগৈক তোলাদোনা অমিত শ্বাহৰ। গৌৰৱ গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি লাভ নাই। অসমক বাংলাদেশৰ পৰা বেদখলমুক্ত কৰিমেই। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীসকলক। উদ্ধাৰ কৰা হ'ব অসমৰ প্ৰতি ইঞ্চি ভূমি। কংগ্ৰেছসকলে যিমান বিৰোধিতা কৰে কৰি থাকক। মই এই ৰাজহুৱা মঞ্চৰ পৰাই কৈছোঁ, বৰ্তমান দেশত বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিব। বেজীৰ আগৰ সমান মাটিও দিয়া নহ'ব অনুপ্ৰৱেশকাৰীসকলক। শংকৰ মাধৱৰ এই ভূমিৰ পৰা প্ৰতি ইঞ্চি মাটি বেদখলমুক্ত কৰা হৈছে। এই তীব্ৰ হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৌৰৱ গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি লাভ নাই। অসমক বাংলাদেশৰ পৰা বেদখলমুক্ত কৰিমেই। বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীসকলক। উদ্ধাৰ কৰা হ'ব অসমৰ প্ৰতি ইঞ্চি ভূমি। কংগ্ৰেছসকলে যিমান বিৰোধিতা কৰে কৰি থাকক। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম। সংসদৰ পিছত অসমত আহি অমিত শ্বাহৰ মন্তব্যৰ পিছতো মৌন কিয় গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে। সংসদৰ পিছত অসমত গৌৰৱ গগৈ পাকিস্তানত যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে। যদি পাকিস্তানৰ কোনো সম্পৰ্ক নাই তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে কৰিছিল উত্থাপন। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন। যদি সংবাদ মাধ্যমত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰে অভিযোগ। কিন্তু সংসদত কোনেও বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে। অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথাই ক'লে। তাৰপিছতো মৌন গৌৰৱ গগৈ। তাৰ পৰা সকলোৱে অনুমান কৰিব পাৰে বিষয়টো কিমান গাম্ভীৰ্যপূৰ্ণ। ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল। তাৰ পিছতো মৌন গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অভিযোগ দিবলৈ উচ্ছেদিত জনতাৰ ভিৰ। ৰাজ্যপালৰ নিৰ্দেশত উচ্ছেদৰ হ'ব তদন্ত। গোৱালপাৰাত অভিযোগ দিবলৈ উচ্ছেদিত জনতাৰ ভিৰ। ৰাজ্যপালৰ নিৰ্দেশত উচ্ছেদিতৰ হ'ব তদন্ত। পুৱা 10:30 বজাৰ লগে লগে উচ্ছেদিতই দাখিল কৰিছে অভিযোগ। গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপালৰ। উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। লিখিত আকাৰত দাখিল কৰিব লাগিব এই অভিযোগ। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া আন চৰকাৰী বিষয়াসকল। বেদখল কৰা অঞ্চলসমূহ কেনেকৈ চৰকাৰী আঁচনি যেনে PMGY-SY, PMAY, JJM বিদ্যুৎ সংযোগ কৰি আদি ৰূপায়ণ হৈছে। বনাঞ্চলৰ মাটিত ঘৰ নিৰ্ণয়, ঘৰ বাৰী স্থাপন, কৃষিকাৰ্য আদি কিদৰে কৰোঁতে প্ৰশাসনে কিয় নিষ্ক্ৰিয় হৈ আছিল। বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ। বদমাছ মাদানী। কংগ্ৰেছত কিমান টিকট মাদানীয়ে কাটিছে হিচাপ নাই। মাদানী সন্দৰ্ভত পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। মাদানীৰ কূটকৌশল তছনছ কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতেই মাদানী গেং ফুৰিছে মুখ্যমন্ত্ৰীৰ পিছে পিছে। হিমন্ত বিশ্বক টিকট নিদিবলৈ ছোনিয়াক কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া। তৰুণ গগৈকো কেতবোৰ নিৰ্দেশ দিছিল মাদানীয়ে। কংগ্ৰেছৰ টিকট লৈ মাদানীয়ে ল'ব পাৰে সিদ্ধান্ত। অসমক দুৰ্বল কৰাৰ বদমাচি কাম আৰম্ভ কৰিছে মাদানীয়ে। কিমান লোকৰ মাদানীয়ে টিকট কাটিছে হিচাপ নাই। এতিয়া মাদানীৰ মেদ উকলিছে। 2011ৰ পৰা মুখ্যমন্ত্ৰীৰ পাছত উঠি পৰি লাগিছিল মাদানী। বিজেপি অহাৰ পিছত এতিয়া গুৰুত্বহীন আদৰ্শ মাদানী। সদায় বিজেপিৰ বিৰোধিতা কৰি আহিছিল। 26টো দূৰৰ কথা, 31টো বিজেপিক উফৰাব নোৱাৰে মাদানী গ্ৰুপে। মাদানী ডালে ডালে বিজেপি পাতে পাতে। মাদানীৰ চিন্তাধাৰাৰ বিৰুদ্ধে দীঘলীয়া